ৰাইজ এইবাৰ বিহু মাৰি মাৰি বহুত পইচা উঠাই দিলোঁ। অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকো, তাতোতকৈ চেনেহৰ বহাগৰ বিহুটি, নানাচি কেনেকৈ থাকোঁ, নহয়নে? এনেকুৱা বিহুৰ বতৰত বাৰু ঘৰত সোমাই থাকিব পাৰিনে? গতিকে সকলোৱে মিলিজুলি আমি বিহু মাৰিবলৈ ওলাই আহিলোঁ। এইফালে মই প্ৰথমতে সাজু হৈ লৈছোঁ আৰু মোৰ পাছফালে যে দেখিছে মুগা ৰিহাখন, এইখন পিন্ধিম বুলি উলিয়াইছিলোঁ। তাৰপাছত ভাবিলোঁ বৰষুণ দিলে মুগা ৰিহাখন এনেই নষ্ট হ'ব। এইখন মায়ে মোক বহুত মৰমত বৈ দিছিলে। দেউতাই পুহি দিয়া মুগা আৰু মায়ে বৈ দিয়া এই ৰিহাখন মোৰ বহুত মৰমৰ আৰু প্ৰত্যেকটো বিহুতে এবাৰ হ'লেও পিন্ধোঁ। এইখন এদিন পিন্ধিলোঁ বাৰু আৰু আজি ভাবিলোঁ নিপিন্ধোঁ মুগা ৰিহাখন, বৰষুণ দিলে বেয়া হৈ যাব। আৰু এইফালে ধুনীয়াকৈ মই সাজু হৈ ল'লোঁ। তাৰপাছতে এজনী এজনীকৈ সকলোকে এফালৰ পৰা মাতি গৈছোঁ। এইবাৰ যে খোপাত মাৰিবলৈ কপৌফুল এপাহো নাই, গতিকে তগৰ ফুলকে মাৰি ল'লোঁ। আৰু এইফালে আমাৰ নবৌ ওলাই আহিলে আৰু আমাৰ চুবুৰী গোটেই বোৱাৰীখিনিয়ে যাব। বহাগৰ বিহু বুলি ক'লে এপাক নানাচিলে কেনেকৈ হ'ব, নহয়নে? আৰু এইফালে আমাৰ বিউটি নবৌ ওলাই আহিলে আৰু জান নবৌ, মন নবৌ, আমাৰ গোটেই বোৱাৰীখিনিয়ে ওলাই আহিছে। মানে আমাৰ সকলোখিনি নবৌৱে ওলাই আহিছে আৰু আমাৰতো বোৱাৰী বহুত, আপোনালোকে জানেই, মানে মোৰ ভিডিঅ' চাই থকাসকলেতো জানেই। লগতে আমাৰ ভতিজা ভতিজী গোটেইখিনিয়ে আহিছে আৰু আমাৰ লগত মানে অকল আমি বোৱাৰীখিনি নহয়, জীয়ৰী, অকণমানি ছোৱালী গোটেইখিনিয়ে মিলিজুলি মাৰিছোঁ। আৰু এইফালে দেখিছেনে আন্ধাৰে হৈ গ'ল। আমি এইফালে মানুহৰ ঘৰে ঘৰে হুঁচৰি গায়ে ফুৰিছোঁ নহয়। আপোনালোকক অকণমান আমাৰ বিহু দেখাওঁ আৰু আপোনালোকে চাই জনাব দেই কেনেকুৱা হৈছে। কম্পি নাই হয় নি আজি মই